নমস্কাৰ, মই আসিফ আহমেদ। আপোনালোক সকলোলৈকে নিৰন্তৰ GS-লৈ স্বাগতম জনাইছোঁ। আমি আগত এনচিয়েণ্ট হিষ্ট্ৰী দুটা পাৰ্ট আৰম্ভ অলৰেডি শেষ হ'ল আৰু আজি আমি এনচিয়েণ্ট হিষ্ট্ৰীয়ে পাৰ্ট 3 নম্বৰটো লৈ আপোনালোকৰ আগলৈ আগবাঢ়িছোঁ। আহক আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰি হিষ্ট্ৰী পিৰিয়ড ইয়াত লিখা হৈছে যে 30 লাখ BC-ৰ পৰা 600 BC ভিতৰৰ সময়ছোৱা। আৰু আমি আগত পাৰ্টকেইটাত পঢ়ি আহিছোঁ যে কোনটো কেনেকৈ ভাগ কৰা হৈছিলে, কি কৰা হৈছিলে। আজি আমি অকল প্ৰি হিষ্টৰিক পিৰিয়ডটোনো কেইটা ভাগত ভাগ কৰা হৈছে, ইয়াৰ কি আছেনো, ইয়াৰ গোটেই আমি অনুক্ৰমিকভাৱে পঢ়ি যাম গোটেইখিনি। এতিয়া প্ৰথম প্ৰি হিষ্টৰিক পিৰিয়ডৰনো আমাৰ হিউমেন মানে আমাৰ মানৱ সভ্যতাটোনো কেতিয়াৰ পৰা আৰম্ভ হৈছিলে, কেইটা ভাগত ভাগ হৈছিলে, সেই গোটেই বিষয়বস্তুটোৰ বিষয়ে আমি আজি আলোচনা কৰিম। এতিয়া প্ৰথম হিউমেন ইভলিউশ্যন। হিউমেন মানুহৰ আৰম্ভণি ক'ৰ পৰা হৈছিলে? মানুহৰ আৰম্ভণি আটাইতকৈ প্ৰথম ঠাই টুকুৰা হৈছে আফ্ৰিকা। আফ্ৰিকাক কোৱা হয় ক্ৰেডল অফ হিউমেন কাইণ্ড। ঠিক আছে। এতিয়া আফ্ৰিকাৰ পৰা সকলোবিলাক আৰম্ভ হৈছিলে বুলি কোৱা যায়। তাৰপিছত লাহে লাহে যেতিয়া আমাৰ সময়বিলাক আগবাঢ়ি গৈ থাকে তেতিয়া আফ্ৰিকাৰ পৰা এছিয়া, ইউৰোপ, অষ্ট্ৰেলিয়া, অচেনিয়াৰ গোটেই পাৰ্টটোত নৰ্থ আমেৰিকা, ছাউথ আমেৰিকা, এতিয়া বৰ্তমান যিকেইখন মহাদেশ আছে সকলোলৈকে ভাগ হৈ যায়। এতিয়া হিউমেন কাইণ্ডনো আমাৰ মানুহ প্ৰথমতনো কোনটো পাৰ্টত আছিলে, কেনেকেনো আছিলে, আমি এই বিষয়ে পঢ়িম। এতিয়া প্ৰথম মানুহৰ ভাগটো হৈছে অষ্ট্ৰেলোপিথেকাছ আফ্ৰিকানছ। অষ্ট্ৰেপিথেকালছ আফ্ৰিকানছ। ইয়াৰ এইটোৱে আমাৰ মানুহৰ এনচেষ্টৰ বুলি কোৱা হয়। আমাৰ মানে মানৱ সভ্যতাৰ এনচেষ্টৰ বুলি এই প্ৰজাতিটোক কোৱা হয়। ইয়াৰ পিছত যেতিয়া আমাৰ ইভলিউশ্যন হ'ল, সকলোৱে বায়'লজিত পঢ়িছে চাগে, ডাৰউইনে দিছিলে হিউমেন ইভলিউশ্যন থিয়ৰিটো কেনেকৈ আহিছিলে, ক'ৰ পৰা আহিছিলে। প্ৰথম মানুহৰ ভাগটোৱে হৈছে এইটো অষ্ট্ৰেলোপিথেকাছ আফ্ৰিকানছ। ইয়াত সময়সীমাটো হৈছে 50 লাখ BC-ৰ পৰা 30 লাখ BC-ৰ ভিতৰত। এইটো সময়সীমাত এইখিনি আছিলে। আৰু তাত পোৱা হৈছিলে এটা লুচি নামৰ ফিমেল স্কেলেটন। এটা লুচি নামৰ ফিমেল স্কেলেটন পাইছিলে, যাক মাদাৰ অফ মেন বুলি কোৱা হয়। মাদাৰ অফ মেন বুলি কোৱা হয়। ঠিক আছে। এই লুচি নামটো মানে মাদাৰ অফ মেন বুলি কাকনো কোৱা হয়, নামটো কেতিয়াবা MCQত আহিব পাৰে। আৰু এইটো সময়তে মানুহে নিজৰ হাত দুখনৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে সেইটো শিকিবলৈ সম্ভৱ হৈছিলে সেইটো সময়ত। তাৰপিছত 2 নম্বৰটো হৈছে হোমো ইৰেক্টাছ। 2 নম্বৰটো নামটো হৈছে হোমো ইৰেক্টাছ। আৰু ইয়াৰ সময়ছোৱা হৈছে 30 লাখ BC-ৰ পৰা 1 লাখ BC সময়ছোৱালৈকে। ঠিক আছে। এইখিনি দেখিছে আপোনালোকে চাগে। এইখিনি মোৰ হেণ্ড ৰিটেন নোটছ, ময়ো ইয়াৰ পৰাই পঢ়োঁ আৰু আপোনালোককো মই ডেছক্ৰিপশ্যনত গোটেই ইয়াৰ PDF-টো প্ৰভাইড কৰি দিয়া হ'ব ভিডিঅ'টোৰ। এতিয়া হোমো ইৰেক্টাছৰ সময়ছোৱা যেতিয়া আহিলে তেতিয়া 3খন কণ্টিনেণ্টত মানুহবিলাক ভাগ হৈ গ'ল: আফ্ৰিকা, এছিয়া আৰু ইউৰোপ। আৰু এই সময়ছোৱাতে জুইৰ আৱিষ্কাৰ হৈছিল, ফায়াৰ। জুইৰ আৱিষ্কাৰ এই হোমো ইৰেক্টাছ প্ৰজাতিটোৱে কৰিবলৈ সক্ষম অৰ্জন কৰিছিলে। তাৰপিছত 3 নম্বৰটো আহিলে হোমো চেপিয়ান। 3 নম্বৰটো হোমো চেপিয়ান, নিয়েণ্ডাৰথেল বুলি কোৱা হয়। নিয়েণ্ডাৰথেল, হোমো চেপিয়ান নিয়েণ্ডাৰথেল। আৰু ইয়াৰ সময়ছোৱা হৈছে
1,00,000 BC ৰ পৰা 40,000 BC লৈকে। আৰু ইয়াতো সেই একেই আফ্ৰিকা, এছিয়া আৰু ইউৰোপত ভাগ কৰা হৈছিল। আৰু এইটো মই তলত নিলিখো, দুইটা একেটাই হৈছে কাৰণে আফ্ৰিকা, এছিয়া আৰু ইউৰোপ তিনিওখন মহাদেশতে এই হোমোচেপিয়ান নিয়েণ্ডাৰথালটো পোৱা গৈছিলে। আৰু এই সময়টোতে মানুহে আৰম্ভ কৰিছিলে নিজৰ কোনোবা যদি মৃত্যু হয় তেতিয়া জ্বলাবলৈ আৰম্ভ কৰিছিলে। মানে কেনেকৈ মানুহ মানে যাতে ইয়াৰ আগৰ সময়ছোৱাত মানুহ যদি মৰি মেলিও যায় তেন্তে মুকলি স্পেচত থৈ দিয়ে, তাত চৰাই চিৰিকটি আহি বাঘ ভালুক সেইটো সময়ত যিখিনি আছিলে সকলোৱে আহি পিনে নিজেই খাই পিনি পেলায়। আৰু এই হোমোচেপিয়ান নিয়েণ্ডাৰথালৰ সময়ছোৱাত তেওঁলোকে শিকিছিলে যে কেনেকৈ আমাৰ ডেড বডিবিলাক জ্বলাব লাগে। তাৰপিছত আটাইতকৈ শেষৰ যোনটো, যিখিনি আমি নিজকে ক'ব পাৰোঁ আৰু আমি এইটো প্ৰজাতিত পৰোঁ বুলি, সেইটো কোৱা হয় হোমোচেপিয়েন চেপিয়েন বুলি কোৱা হয়, হোমোচেপিয়েন চেপিয়েন। ইয়াৰ পিছত ইভলভ বহুতখিনি আমাৰ হ'ল টাইমৰ ৰেচপেক্টত, কিন্তু আমাক এইটো প্ৰজাতিৰে বুলি কোৱা হয়। আৰু ইয়াৰ সময়ছোৱা আছিলে 40,000 BC ৰ পৰা 10,000 BC। আৰু এইটো সময়ত গোটেই পৃথিৱীখনতে অল অভাৰ দ্য ৱৰ্ল্ডত এই হোমোচেপিয়েন চেপিয়েনৰ প্ৰজাতিটো পোৱা গৈছে বুলি হিষ্টৰিয়ানবিলাকে অৱগত কৰে। আৰু এইটো সময়তে 3টা ৰেচত হিউমেন ইভলভ হয়। 3টা ৰেচ। সেই 3টা ৰেচনো কি কি? ককেচইড, মংগলইড আৰু নিগ্ৰইড। এই 3টা ভাগত ভাগ কৰা হয়। ককেচইডবিলাক হৈছে অকণমান বগা ৰঙৰ, হোৱাইট কালাৰৰ। মংগলইডবিলাক হৈছে য়েল্ল' কালাৰৰ আৰু নিগ্ৰইডবিলাকৰ হৈছে ব্লেক কালাৰৰ। ঠিক আছে, এই 3টা ভাগত এইটোৱে ইয়াৰ স্পেচিয়েলিটি যে হোমোচেপিয়েন চেপিয়েনটো 3টা ভাগত ভাগ হয়, ককেচইড, মংগলইড আৰু নিগ্ৰইড। কোনটো ভাগত ভাগ হৈছে বুলি MCQত আহিব পাৰে আপোনালোকৰ। এইটোৱে আছিলে তাৰপিছত হিউমেন ইভলিউশ্যনৰ। তাৰপিছত আমি পঢ়িম ষ্ট'ন এজটো। ষ্ট'ন এজৰ পিছতে আমি পঢ়িম চেলকলিথিক এজ আৰু চেলকলিথিক এজৰ পিছত পঢ়িম আমি আইৰন এজ। আৰু আপোনালোকে যদি বিচাৰিছে ইয়াৰ স্ক্ৰীনশ্বটটো মাৰি ল'ব পাৰে, মই অকণমান আঁতৰি দিছোঁ। তাৰপিছতে ষ্ট'ন এজটোক আৰু কি বুলি কোৱা হয়? লিথিক এজ বুলিও কোৱা হয়। লিথিক মানে আমি সকলোৱে অৱগত, লিথিক এজটোক, লিথিক শব্দটোৰ অৰ্থ হৈছে ষ্ট'ন। আৰু এই লিথিক এজটোৱে 3টা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে পেলিঅ'লিথিক, তাৰপিছৰটো হৈছে মেজলিথিক আৰু তাৰপিছৰটো হৈছে নিঅলিথিক। ঠিক আছে, পেলিঅ'লিথিকটো হৈছে আটাইতকৈ পুৰণি, মেজলিথিকটো হৈছে মাজৰ সময়ছোৱা, নিঅলিথিকটো হৈছে আটাইতকৈ শেষৰ ষ্ট'ন এজৰ সময়ছোৱাটো। আৰু ইয়াৰ সময় টাইম পিৰিয়ডটো ভাগ কৰি দিয়া হৈছে 30 লাখ BC ৰ পৰা 10,000 BC লৈকে। মেজলিথিকটো 9,000 ৰ পৰা 4,000 BC লৈকে। আৰু নিঅলিথিকটো 7,000 ৰ পৰা ধৰা হয় 1000 BC লৈকে। ঠিক আছে, তাৰপিছতে আমি এতিয়া পেলিঅ'লিথিকটোৰ বিষয়ে অকণমান আলোচনা কৰোঁ আহকচোন। পেলিঅ'লিথিক এজ। পেলিঅ'লিথিকটোকো আকৌ 3টা ভাগত ভাগ কৰা হয়। আটাইতকৈ পুৰণি সময়ছোৱাৰ পেলিঅ'লিথিকটো 3টা ভাগত ভাগ কৰা হয়। প্ৰথমটো যোনটো আৰ্লি পেলিঅ'লিথিক বুলি কয়, তাৰপিছৰটো মিডল পেলিঅ'লিথিক বুলি কয়, তাৰপিছৰটো লেটাৰ পেলিঅ'লিথিক বুলি কয়। এতিয়া পেলিঅ'লিথিক এজৰ প্ৰথম পাৰ্টটো আমি চাওঁচোন, কি বুলি কৈছিলে? আৰ্লি পেলিঅ'লিথিক। আৰ্লি পেলিঅ'লিথিক। এই সময়ছোৱাত আটাইতকৈ ইম্পৰ্টেণ্ট কালচাৰ এটা আছিলে, সেইটো হৈছে চৌহান কালচাৰ। চৌহান
অৰ কিছুমান কিতাপত সোৱান কালচাৰ বুলিও আছে ঠিক আছে এই সোহান বা সোৱান কালচাৰটো এট প্ৰেজেণ্ট পাকিস্তানত আছে এট প্ৰেজেণ্ট পাকিস্তানৰ বেলুচিস্তান প্ৰভিন্সত আছে আৰু আমি সকলোৱে গম পাইছোঁ বেলুচিস্তানখন বৰ্তমান বেলেগ এখন দেশ লাগে বুলি তেওঁলোকে দাবী কৰি উত্থাপন কৰি আছে আৰু প্ৰায় নিউজত থকা দেখা পোৱা যায় আৰু বেলুচিস্তানখন ইৰাণৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে বেলুচিস্তান মানে ৰাজ্যখনে পাকিস্তানৰ এখন বেলুচিস্তান ৰাজ্য হয় আৰু সেই প্ৰভিন্সটোৱে ইৰাণৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে আৰু এই সময়টোতে চৌপাৰ আৰু চপিং ইয়াৰ আৱিষ্কাৰ কৰিছিলে চৌপাৰ মানে হৈছে শিল কিছুমান এটা চাইডে কোনোবা এটা ফালে যদি ধাৰ কৰি দিয়ে তেন্তে তাক চৌপাৰ বুলি কয় আৰু চপিং মানে হৈছে শিল এটা যদি ধাৰ যদি দুয়োটা ফালে থাকে দুয়োটা ফালে যদি ধাৰ থাকে তাক চপিং বুলি কয় আৰু কোনোবা এটা ফালে ধাৰ থাকিলে চৌপাৰ বুলি কয় ঠিক আছে আৰু এই যোনখন এই সোৱান ভেলী হয় এই সোৱান ভেলীটো পাকিস্তানত আছে আমি সকলোৱে গম পালোঁ তাৰপিছত আমি ইয়াৰ এইটো ইম্পৰ্টেণ্ট আৰু এইটো প্ৰায় পৰীক্ষাত অহা দেখা পোৱা যায় তাৰপিছতে আৰ্লিৰ পিছত আমি পঢ়িম মিডল পেলিঅলিথিকটো মিডল পেলিঅলিথিক আৰু এই মিডল পেলিঅলিথিকৰ কালচাৰ এটাৰ নাম আছিলে ফ্লেগ কালচাৰ ফ্লেগ কালচাৰ ঠিক আছে আৰু এটা আৰ্লি পেলিঅলিথিক এইজৰে আৰু এটা কালচাৰ আছিলে লিডাৰ ভেলী কালচাৰ লিডাৰ ভেলী কালচাৰ আৰু লিডাৰ ভেলী এট প্ৰেজেণ্ট ক'ত আছে সকলোৰে আমি পৰিচিত এই লিডাৰ ভেলীটো আছে পেহেলগাম আৰু আমি কেইদিনমানৰ আগত নিউজত আছিলে সকলোৱে দেখিছিলে পেহেলগামৰ যোনটো এটেক হৈছিলে পাকিস্তানে এটেক কৰিছিলে কিছুমান টেৰৰিষ্ট আহি পিনে আৰু এই পেহেলগাম মানে বৰ্তমান জম্মু এণ্ড কাশ্মীৰ আমাৰ ইণ্ডিয়াৰ জম্মু এণ্ড কাশ্মীৰত এই লিডাৰ ভেলী কালচাৰটো আৰ্লি পেলিঅলিথিকৰ সময়ত গ্ৰ' কৰিছিলে তাৰপিছত আপোনালোকে মিডল পেলিঅলিথিক এজত ফ্লেগ কালচাৰটো ইভলভ হৈছিলে বুলি আপোনালোকে পৰীক্ষাত কেতিয়াবা আহিব পাৰে ফ্লেগ কালচাৰটো কেতিয়াৰ হয় মিডল পেলিঅলিথিক বা কেতিয়াবা পেলিঅলিথিক বুলিও দিব পাৰে গোটেইকেইটা দি দিলে অপশ্যনত বোলে পেলিঅলিথিক মেজলিথিক নিঅলিথিক কোনটো সময়ত পেলিঅলিথিকৰ সময়ত আৰু যদি বেছি স্পেচিফিক হ'বলৈ যাওঁ তেন্তে মিডল পেলিঅলিথিকৰ সময়ছোৱাত তাৰপিছত আহিলে লেটাৰ পেলিঅলিথিক লেটাৰ পেলিঅলিথিকৰ সময়ছোৱা আৰু এই লেটাৰ পেলিঅলিথিক সময়ছোৱাত এটা কালচাৰ আহিছিলে ফ্লেগ এণ্ড ব্লেড কালচাৰ ফ্লেগ এণ্ড ব্লেড কালচাৰ এই সময়ছোৱাত ব্লেডৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে সেইটো বিশেষভাৱে জনা গৈছিলে তেওঁলোকে ব্লেডৰ ব্যৱহাৰ সুনিপুণভাৱে কৰিবলৈ শিকিছিলে আৰু এইটো সময়তে তেওঁলোকে এনিমেল ডমেষ্টিকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে মানে সেইটো সময়তে যে জীৱ জন্তু ঘৰচীয়াও কৰিব পাৰি সেইটো সময়ত গম পোৱা গৈছিলে এতিয়া হৈ গ'ল আমি পেলিঅলিথিকৰ ওপৰত আলোচনা কৰিলোঁ ইয়াৰ বিষয়ে ইন ফিউচাৰ আমি বহুত ডিপত সোমাবলৈ চেষ্টা কৰিম এতিয়া নেক্সট পাৰ্টটো আপোনালোকে যদি বিচাৰে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে এতিয়া নেক্সট আমি আলোচনা কৰিম তাৰ আগতে আপোনালোকে সকলোৱে আমাৰ চেনেলটোলৈ যেতিয়া আহিছে ছাবস্ক্ৰাইব কৰিব ডেছক্ৰিপশ্যনত হোৱাটছএপৰ গ্ৰুপৰ লিংক আছে ইনষ্টাগ্ৰামৰ লিংক আছে তাত আপোনালোকে আমাক ডাউট সুধিব পাৰে কিবা যদি বুজি নাই পোৱা তাৰ বিষয়েও সুধিব পাৰে আমি যিমানখিনি পাৰোঁ ডাউট ছল্ভ কৰিবলৈ চেষ্টা কৰিম নেক্সট আহিলে মেজলিথিক এজ পেলিঅলিথিক যেতিয়া পঢ়ি আমি সামৰিলোঁ এতিয়া আমি পঢ়িম মেজলিথিক এজ এই মেজলিথিকৰ সময়ছোৱাত সকলো আমি লিখি থোৱা আছিলে চাগে চবৰে আকৌ এবাৰ মই লিখি দিছোঁ 10,000ৰ পৰা 6,000 BCৰ সময়ছোৱা আছিলে মেজলিথিকৰ
আৰু এইটো সময়তে মাইক্ৰলিথ বুলি বস্তু কিছুমানৰ উদ্ভাৱন হৈছিলে। মাইক্ৰলিথ মানে কিনো? মাইক্ৰলিথ মানে হৈছে যে সৰু সৰু ব্লেডৰ নিচিনাকে যিবিলাক অস্ত্ৰ শস্ত্ৰ বনাইছিলে সেই গোটেইখিনিকে মাইক্ৰলিথ বুলি কোৱা হয়। আৰু সেই সৰু সৰু ব্লেডৰ নিচিনা যিবিলাক বস্তু বনাইছিলে তাৰ দীঘল আছিলে 1 পৰা 8 চেণ্টিমিটাৰলৈকে, মানে 8 চেণ্টিমিটাৰ পৰ্যন্ত দীঘল যিবিলাক সৰু সৰু ব্লেড বনাইছিলে। সেইকাৰণে ক'ৰ পৰা বনাইছিলে? শিলৰ পৰা বনাইছিলে। সেইকাৰণে লিথ শব্দটো আছে। আৰু মাইক্ৰ মানে সকলোৱে আমি জানো সৰু, মনত ৰাখিবলৈ আটাইতকৈ সহজ। মাইক্ৰ মানে সৰু আৰু লিথ মানে শিলৰ পৰা যিবিলাক ব্লেড বনাইছিলে। আৰু কিমানৰ পৰা কিমান চেণ্টিমিটাৰ? 1 পৰা 8 চেণ্টিমিটাৰ। তাৰপিছত এইখিনি মেছলিথিক এজৰ সময়ছোৱাত এইটো বস্তু পৰীক্ষাত অহা দেখা গৈছে। নেক্সট আমি পঢ়িম নিঅলিথিক এজ। নিঅলিথিকৰ সময়ছোৱা কেতিয়া আছিলে? 7000 পৰা 1000 BC লৈকে। আৰু এইটো সময়তে মানুহবিলাকে আমাৰ শিকিছিলে এগ্ৰিকালচাৰৰ কথা। শিকিছিলে। এনিমেল হাজবেণ্ডেৰীৰ কথা শিকিছিলে। আৰু সেইটো সময়তে মেহেৰগড়, আপোনালোকে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনতো এই নামটোৰ বিষয়ে শুনিব। আৰু এই মেহেৰগড় কেতিয়া সময়ৰ হয়? নিঅলিথিক। ইয়াতকৈ পুৰণি হয় মেহেৰগড়, কিন্তু ইয়াত বিশেষভাৱে উল্লেখ আছে কাৰণে মই আপোনালোকক কৈ দিছোঁ। মেহেৰগড়ত হুইট আৰু বাৰ্লি এই দুটাৰ খেতিৰ ওপৰত অৱশেষ পোৱা গৈছে। আৰু মেহেৰগড় ক'ত আছে? মেহেৰগড় আছে বেলুচিস্তানত। ঠিক আছে? বেলুচিস্তানৰ কথাটো বৰ্তমান ক'লোৱে মই, আৰু এইটো নিউজত প্ৰায় থাকেই বেলুচিস্তানৰ কথা। তাৰপিছত আৰু এডোখৰ জেগাৰ নাম আছে কল্ডি হাৱা বুলি, যিখন বৰ্তমান আমাৰ UP উত্তৰ প্ৰদেশত আছে। তাত পৃথিৱীৰ আটাইতকৈ প্ৰথম পেডি ধান খেতি হৈছিলে। পেডি আটাইতকৈ আটাইতকৈ পুৰণি ধান খেতিটো ক'ত হৈছিলে? কল্ডি হাৱা, UPত আছে। এইটো কেতিয়াবা MCQত আহিব পাৰে। আটাইতকৈ অল্ডেষ্ট কাল্টিভেশ্যন অফ পেডি ক'ত হৈছিলে বুলি ক'লে কল্ডি হাৱা, UPত। ঠিক আছে? তাৰপিছত আহিলে পিট ডুৱেলিঙৰ কথা। এইটো আৰম্ভ হৈছিলে নিঅলিথিকত। তাৰপিছত পটেৰী, সৰু সৰু কলহৰ দৰে যিবিলাক বস্তু, এইবিলাকৰ আৰম্ভণি বিশেষভাৱে নিঅলিথিক এজত আৰম্ভ হ'ল। আৰু এইটো কোৱা যায় যে প্ৰায় 4000 BC মানৰ ওচৰা ওচৰিত পটেৰী কালচাৰটো ষ্টাৰ্ট হৈছিলে। আৰু পটেৰী টাইপ বহুতকেইটা আছে। তাৰ ভিতৰতে মই আপোনালোকক ইম্পৰ্টেণ্ট কেইটামানৰ কথা কৈ দিছোঁ। কোৰ্ছ ৱেৰ বুলি কয় এটা টাইপ আছে। ফাইন ৱেৰ বুলি কয় এটা টাইপ আছে। বাৰ্নিছ ৱেৰ বুলি এটা টাইপ আছে। আৰু এটা আছে ব্লেক এণ্ড ৰেড ৱেৰ। আৰু ব্লেক কালাৰটো যোনটো কলহ জাতীয় বস্তুবিলাক বনাইছিলে, ব্লেক কালাৰটো তাৰ ইণ্টেৰিয়ৰ পাৰ্টত ৰং কৰা হৈছিলে। আৰু ৰেডটো এক্সটেৰিয়ৰ, বাহিৰৰ পাৰ্টটো ৰঙা কৰিছিলে আৰু ভিতৰৰ পাৰ্টটো কলা কালাৰ কৰিছিলে। আৰু নিঅলিথিক এজত পটেৰীৰ ভিতৰত এইকেইটা পটেৰীৰ গুৰুত্ব অসীম। এই পটেৰীকেইটাৰ কথা এক্সামত আহিব পাৰে আপোনালোকে। তাৰপিছত এতিয়া আমি পেলিঅলিথিকো পঢ়িলোঁ, মেজলিথিকো পঢ়িলোঁ আৰু নিঅলিথিক পঢ়িলোঁ। ইয়াৰ পিছত আমি পঢ়িম আমাৰ চেলকলিথিক এজৰ কথা। চেলকলিথিক। ঠিক আছে?
এতিয়া চেলকলিথিক এজটোক ব্ৰঞ্জ এজ বুলিও কয়, কপাৰ এজ বুলিও কয়। কপাৰটো মই CU বুলি লিখিছোঁ, আপোনালোকে সকলোৱে হয়তো অৱগত কপাৰৰ কেমিকেল ফৰ্মুলাটো CU। এতিয়া এই চেলকলিথিক এজটো কপাৰ ষ্টোন এজ বুলিও কোৱা হয়, কেলে এই চেলক শব্দটোৰ মিনিং হৈছে কপাৰ আৰু লিথিক শব্দটোৰ মিনিং আমি সকলোৱে অৱগত ষ্টোন বুলি কোৱা হয়। কপাৰ ষ্টোন এজ বুলি সেই সময়ছোৱাক আখ্যা দিয়া হয়। এতিয়া আমি নেক্সট পঢ়িবলৈ আৰম্ভ কৰিম। আৰু এই যে ব্ৰঞ্জ বুলি লিখিলোঁ, ইয়াতে মই আৰু এটা কথা কৈ দিওঁ, যিহেতু মই কেমেষ্ট্ৰি পঢ়াইছিলোঁ আৰু বৰ্তমানো পঢ়াই আছোঁ বাৰু, কপাৰ আৰু টিনৰ সহায়ত ব্ৰঞ্জ বনোৱা হয় আৰু কপাৰৰ 88% আৰু টিন 12% ইউজ কৰি ব্ৰঞ্জ বনোৱা হয়। ঠিক আছে, কেমেষ্ট্ৰি মানুহ হিচাপে অকণমান এডিশ্যনেল ইনফৰমেশ্যন ইয়াত এড কৰি দিলোঁ। এইটো সময়তে এই চেলকলিথিক এজটো আকৌ 3টা ভাগত ভাগ কৰা হয়। চেলকলিথিক এজ বুলি ক'লে আমাৰ মনলৈ আহে আৰু প্ৰি হাৰাপ্পান, মেচিয়ৰ হাৰাপ্পান আৰু পোষ্ট হাৰাপ্পান। ঠিক আছে, প্ৰি হাৰাপ্পানৰ বিষয়ে অকণমান চাই লওঁচোন আমি। মই বহুত বিশেষ ডিটেইলছত নাযাওঁ, কাৰণ ওৱান ডে এক্সামৰ কাৰণেও বহুত বেছি ডিপত গৈও আমাৰ বিশেষ লাভান্বিত নহ'ব। যেতিয়া আমি APSC বা তেনেকুৱা চিভিল ছাৰ্ভিচৰ কাৰণে বিশেষ আলোচনা কৰিম, তেতিয়া আমি আৰু ডিপলৈ সোমাবলৈ যত্ন কৰিম। এই প্ৰি হাৰাপ্পান এজটো আৰম্ভ হৈছিলে 3500 BCৰ পৰা 2500 BCৰ ভিতৰত। ঠিক আছে, আৰু এইটো সময়তে কেইটামান কালচাৰ আপোনালোকে নোট কৰি ল'ব। এই কালচাৰকেইটা কথা কেতিয়াবা আপোনালোকে ইনকেছ APSC মেইনছতো আপোনালোকে ইউজ কৰিব পাৰিব। ঝপ বুলি এটা আছে, কুৱেটা বুলি এটা আছে, নাল বুলি এটা আছে আৰু কুল্লি কালচাৰ। এই কালচাৰকেইটাৰ বিষয়ে প্ৰি হাৰাপ্পান এজত উল্লেখ আছে। তাৰপিছত সেইটো সময়ত আৰু পটেৰী কথাও উল্লেখ আমি পঢ়িব লাগিব। পটেৰী কথা প্ৰায় ওৱান ডে এক্সামত যদিও অহা দেখা নাযায়, পটেৰী কথা চিভিল ছাৰ্ভিচৰ যিবিলাক এক্সাম, ষ্টেট PCS বিলাকত অহা দেখা পোৱা যায়। পটেৰীকেইটা মই কৈ দিছোঁ কেইটামান। মাড এপ্লাইড ৱেয়াৰ্ছ, মাড এপ্লিক ৱেয়াৰ্ছ, আৰু বাকীখিনি মই ডেছক্ৰিপশ্যনত আপোনালোকক PDF-টো দিমেই, যেতিয়া তাত এড কৰি দিম। এতিয়া বৰ্তমান আপোনালোকে মই কৈ দিছোঁ আৰু ইনচাইজ বুলি এটা আছে, টেন বা চকলেট কালাৰৰ শ্লিপ ইউজ কৰি এটা আছে বাইক্ৰম ৱেয়াৰ্ছ বুলি এটা আছে, যিটো ব্লেক এণ্ড হোৱাইটত বনোৱা হৈছে। তাৰপিছত ব্ৰাউন অন বাফ ৱেৰ এটা আছে, প্লেইন ৰেড ৱেৰ এটা আছে, ব্লেক এণ্ড ৰেড ৱেৰ্ছত এটা আছে, আৰু অ'ক্ৰে কালাৰ পটেৰী আছে। আৰু এই বেছিকৈ এই বস্তুখিনি পোৱা হৈছে গেংগেটিক প্লেইনত। আৰু আমি জানো গেংগেটিক প্লেইনখন বহুত বেছি ফাৰ্টাইল হয় কাৰণে পটেৰীৰ কালচাৰটো অকণমান তাত বেছিকৈ বিকশিত হৈছিলে। তাৰপিছত আহিলে মেচিয়ৰ হাৰাপ্পান। মেচিয়ৰ হাৰাপ্পান, যিটোৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিমেই যেতিয়া ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আমি পঢ়িম। আৰু ইয়াৰ সময়ছোৱা হৈছে 2600ৰ পৰা 1900 BC লৈকে। তাৰপিছত আহিলে পোষ্ট হাৰাপ্পান। পোষ্ট হাৰাপ্পান এজৰ মানে যেতিয়া হাৰাপ্পান চিভিলাইজেশ্যনটো লাহে লাহে শেষ হ'বলৈ ধৰিছে। আৰু এই শেষ হোৱাৰ মতবাদ কেইবাটাও আছে, আপোনালোকে যদি বিচাৰে ইয়াৰ স্ক্ৰীনশ্বট এটা মাৰি ল'ব পাৰে। আৰু সেই মতবাদসমূহ আমি শেষলৈ আলোচনা কৰিম। কেনেকৈনো শেষ হৈছিলে, কিয়নো শেষ হ'বলগীয়া হ'ল, ইমান আৰ্বান চিভিলাইজেশ্যন এটা, ইমান এডভান্স চিভিলাইজেশ্যন এটা ইমান সেইটো সময়ত কিয়নো হ'ল, সেই বিষয়ে আমি গুৰুতৰভাৱে আলোচনা কৰিম। এতিয়া নেক্সট আমি পঢ়িবলৈ আৰম্ভ কৰিম ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, IVC। আৰু
এইটোৰ পৰা প্ৰায় কুৱেশ্যন অহা দেখা যায়। ওৱান ডে এক্সাম হওক, PCSৰ হওক, যিমান এক্সাম আছে প্ৰায়বিলাক এক্সামতে SSC হওক, ৰেলৱে হওক, সকলোবিলাকতে অহা দেখা যায়। আৰু কাইলৈ পৰহিলৈ চাগে হাইকোৰ্টৰ কাৰণে যোনটো এক্সাম হ'ব সেই এক্সামটোতো সম্ভাৱনা আছে। আৰু এই IVC-টো এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা ইয়াক আৰু কি বুলি কয়, হৰপ্পান চিভিলাইজেশ্যন। হৰপ্পান চিভিলাইজেশ্যন। আৰু এইটো ডিস্কভাৰ কোনে কৰিছিলে? দয়াৰাম সাহানী। কেতিয়া কৰিছিলে? 1921ত। ডিস্কভাৰ মানে খান্দি মেলি তেওঁ আৰ্কিঅলজিকেল চাইটটো পৰা বহুত বস্তু ডিস্কভাৰ কৰিছিলে। তাৰপিছত আমাৰ আৰু লাহে লাহে যিমান বেছি ডিস্কভাৰ কৰিব আৰ্কিঅলজিকেল চাইট, আমাৰ কাৰণে সিমান চিলেবাছ বাঢ়ি বাঢ়ি গৈ থাকিব, সিমান পঢ়িবলগীয়া হ'ব আমি। এতিয়া মই ক'বলৈ গ'লে যে এতিয়া মডাৰ্ণ টাইমতনো এই IVC-টো কোনকেইখন কাণ্ট্ৰিত আছে? প্ৰথম নিজৰ ভাৰতবৰ্ষখনৰ নাম লিখি লওঁ আমি। ইণ্ডিয়া, পাকিস্তান আৰু আফগানিস্তান। এই তিনিখন দেশত এই হৰপ্পান চিভিলাইজেশ্যনটো কনচেনট্ৰেট হৈ আছিলে। আৰু বিশেষকৈ এতিয়া যিকেইটা বেছি, হৰপ্পা হওক, মহেঞ্জোদাৰো হওক, যিবিলাক বেছি ফেমাছ ৱেল ন'ন চিটি, গোটেইকেইখন পাকিস্তানতে আছে। আৰু আমাৰ ইণ্ডিয়াতো কেইবাখনো আছে। এক্সাম্পল হিচাপে লোথাল হওক, ৰাখিগাৰী হওক, এইকেইখন আমাৰ ইণ্ডিয়াত আছে। তাৰে মই এতিয়া এই যে তেওঁলোকে যে যেতিয়া এক্সকাভেট কৰে, তাৰপিছত যেতিয়া তেওঁলোকে গম পাবলৈ চেষ্টা কৰে যে এইটো কেতিয়াৰ হয়, প্ৰি হৰপ্পান হয়, হৰপ্পান হয়, পেলিঅলিথিক হয়, মেছ'লিথিক হয়, নিঅলিথিক হয়, সেইটো কাৰ্বন 14 ডেটিং বুলি কয় এটা এক্সাৰচাইজ এপ্লাই কৰে, যিটোৰ থ্ৰুৱেদি গম পোৱা যায় যে বস্তুটো কিমান পুৰণিকলীয়া বা কোনটো পিৰিয়ডত এই বস্তুটো এক্সিষ্ট কৰিছিলে, সেই বিষয়টোৱে কাৰ্বন 14 ডেটিঙে আমাক দিয়ে। এতিয়া ইয়াৰ পিছত মই এটা ডায়েগ্ৰাম আঁকিছোঁ, যিটো আপোনালোক সকলোৱে অৱগত যে এনেকৈ যদি আকৌ এটা চাইডে কি হয়, ইষ্ট, সোঁহাতে ইষ্ট, বাওঁহাতে ৱেষ্ট, ওপৰৰ ফালে সদায় নৰ্থ থাকে আৰু তলৰ ফালে সদায় চাউথ থাকে। এতিয়া মই এইটো কেলৈ আঁকিলোঁ? কাৰণ হৰপ্পান চিভিলাইজেশ্যনৰ আটাইতকৈ ইষ্টাৰ্ণ মোষ্ট ছাইডটো আমি গম পাম, ৱেষ্টাৰ্ণ মোষ্টটোও গম পাম, নৰ্থাৰ্ণ মোষ্টটোও গম পাম আৰু চাউথাৰ্ণ মোষ্টটোও গম পাম। এইটো প্ৰায় পৰীক্ষাত অহা দেখা যায়। আটাইতকৈ ইষ্টাৰ্ণ মোষ্ট পইণ্টটো হৈছে আলমগীৰপুৰ। আপোনালোকে শ্বৰ্টকাট ট্ৰিক এটা মনত ৰাখিব পাৰে, যিদৰে মই মনত ৰাখোঁ, মেথছ বুলি। ঠিক আছে? মেথছ বুলি কেনেকৈ মনত ৰাখোঁ মই? MA মাণ্ডা বুলি কয় এটুকুৰা জেগা আছে এট প্ৰেজেণ্ট মহাৰাষ্ট্ৰ, ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰ। আটাইতকৈ চাউদাৰ্ণ মোষ্ট পইণ্ট হয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। আলমগীৰপুৰ, তাৰপিছত MAD হৈছে ডেইমাবাদ। আৰু S হৈছে চুটকা গেন্দুৰ। অকণমান ইয়াত মিষ্টেক এটা হ'ল মোৰ, এইটো ডেইমাবাদটো তলত হ'ব লাগিছিলে, মেণ্ডাটো ওপৰত হ'ব লাগিছিলে। চৰি ফৰ মাই মিষ্টেক দেই। মেণ্ডা ওপৰত হ'ব আৰু ডেইমাবাদটো তলত হ'ব। এইটো ক্লক ৱাইজ ডাইৰেকশ্যনত ঘূৰিব, MADS মেথছ। আৰু মাণ্ডাটো ক'ত আছে? প্ৰেজেণ্ট ডে জম্মু এণ্ড কাশ্মীৰত আছে। আলমগীৰপুৰটো মষ্ট প্ৰবেবলি UPত আছে। ডেইমাবাদ মহাৰাষ্ট্ৰ, চুটকা গেন্দুৰ বেলুচিস্তান প্ৰভিন্সত আছে। আৰু এইটো ক'ত আছে? ইৰাণৰ বৰ্ডাৰত। ঠিক আছে? আৰু চুটকা গেন্দুৰটো এখন সেইটো সময়ত পৰ্ট চিটি আছিলে।
ঠিক আছে, এইটো আহে পৰীক্ষাত দেই, এইটো আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। ঠিক আছে, নেক্সট আমি আগবাঢ়িম এতিয়া। এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যেতিয়া ইমান ডাঙৰ টাউন মানে এখন দেশৰ নিচিনাই আছিলে ধৰি লওক, তাৰ কাৰণ কেপিটেল চিটিও থাকিব, আৰু সেই কেপিটেল চিটিকেইখন হৈছে, প্ৰথমখন হৈছে হাৰাপ্পা আৰু পিছৰখন হৈছে মহেঞ্জোদাৰো। আৰু মহেঞ্জোদাৰো নামৰ এখন ফিল্ম আহিছিলে, ঋতিক ৰোশনে তাত এক্টিং কৰিছিলে নহয় জানো, সকলোৱে আমি চাইছোঁ চাগে। আৰু তাৰপিছত আহিছিলে পৰ্ট চিটি। পৰ্ট চিটি কেইখনমান আছিলে, আমাৰ ইণ্ডিয়াৰ আটাইতকৈ ফেমাছ পৰ্ট চিটি সেইটো সময়ৰ লোথাল। তাৰপিছত অকণমান আগত কৈ গ'লোঁ মই চুটকা গেন্দুৰ বুলি কয় এখন আছিলে। তাৰপিছত আছে আল্লাহ দিনো বুলি, তাৰপিছত এখন আছে কুণ্টাচি বুলি, আৰু এই কুণ্টাচিখন গুজৰাটত আছে দেই, আৰু লোথালখনো আমাৰ গুজৰাটত আছে। ঠিক আছে, এতিয়া আমি পঢ়িলোঁ কোনে মানে ডিছকভাৰ কৰিছিলে, ক'ত ক'ত কনচেনট্ৰেট হৈ আছে, কেনেকৈনো আমি ডেটিং কৰিলোঁ, তাৰ ইষ্টাৰ্ণ, ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথ এইখিনিৰ বিষয়ে, তাৰপিছত কেপিটেল চিটিনো কি, পৰ্ট চিটিনো কি, ক'ত ক'ত আছিলে, এই গোটেইকেইটাৰ বিষয়ে আলোচনা কৰিলোঁ। আজিলৈ আমি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ইয়াৰ পিছত গোটেই যিকেইখন আটাইতকৈ বেছি ফেমাছ চিটি আছিলে, সেই চিটিকেইখনত ক'ত কি পাইছিলে আমি বিতংভাৱে আলোচনা কৰিম। আৰু আপোনালোকে চিন্তা কৰিব নালাগে, ইয়াৰ PDF-টো মোৰ হেণ্ড ৰিটেন নোটছৰ PDF-টো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিয়া হ'ব। আৰু আপোনালোকে যদি আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু হোৱাটছআপ আৰু ইনষ্টাগ্ৰামৰ লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, গ্ৰুপকেইটাত জইন কৰিব ডাউট ছল্ভৰ কাৰণে। ঠিক আছে, থেংক ইউ।